জুবিনদাৰ মৰণোত্তৰ পৰীক্ষা কৰি তাৰ ওপৰত যদি আইনে সঠিকমতে ব্যৱস্থা নকৰে অসমৰ ৰাইজে ব্যৱস্থা কৰা হ'ব। নেপালৰ নিচিনা ঘটনা হয়তো হৈ যাব তেখেতসকলৰ লগত। নেপালত যেনেকে মন্ত্ৰী বিধায়কক মাৰিছিল জুবিনদাক হত্যাকাৰীক আমি তেনেকে কোবাম। যদি আইনে চৰকাৰে তেখেতসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰে আমি কিন্তু তেখেতসকলৰ ওপৰত বলপূৰ্বকভাৱে ব্যৱস্থা গ্ৰহণ কৰিম। তেতিয়া যদি জেলুতে জেল খাবলৈ সাজু আছো। জুবিনদাক হত্যাকাৰী কেতিয়াও হাৰি যাব নোৱাৰে, এইটো স্পষ্ট কথা। এইটো স্পষ্ট কথা। আৰে লাখ লাখ কোটি কোটি টকাৰ আপোনালোকে মেছেজ আমি ছ'চিয়েল মিডিয়াত পাইছোঁ, সামাজিক মাধ্যমত পাইছোঁ। কোটি টকাৰ হিচাপ জুবিনদাৰ একাউণ্টত বোলে মাত্ৰ 10,000 টকা আছে। জুবিনদাৰ এখন ফাংচন গ'লে 7-8 লাখ টকা পায়। ইমান ফাংচন জুবিনদাৰ নিচিনা ফাংচন গোৱা মানুহ অসম নহয় ভাৰততে নাই। সেই টকাবোৰ ক'ত গ'ল? সেই টকাবোৰ তেখেতসকলে আত্মসাৎ কৰিছে, এতিয়া উভতাই দিব লাগিব বুলি সেই ষড়যন্ত্ৰ কৰি জুবিনদাক হত্যা কৰা হৈছে। শ্যামকানু মহন্ত